আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আৰু এই ঈদ উপলক্ষে সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্যৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ফাকুলি যি ৰূপহীহাটৰ যি ফাকুলি আঞ্চলিক ঈদগাহ ময়দান আছে, সেই ফাকুলি আঞ্চলিক ঈদগাহ ময়দানত ইয়াত এই আঞ্চলিক ঈদগাহ ময়দানত হাজাৰ হাজাৰ লোকে এই বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ লোকে ইয়াত একেলগে সমবেত হৈ একেলগে যি সমূহীয়া ঈদৰ নামাজ, সেই নামাজ আদায় কৰিব। মই মোৰ কেমেৰাত থকা সতীৰ্থসকলক অনুৰোধ জনাম এই পৰিৱেশ দেখুৱাবৰ কাৰণে যে হাজাৰ হাজাৰ লোক সেই যি ৰূপহী বৃহত্তৰ অঞ্চল, সেই বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ লোক ইয়াত উপস্থিত হৈ সমবেত হৈ একেলগে যি ঈদৰ পবিত্ৰ নামাজ, সেই নামাজ আদায় কৰিব। গতিকে এজন লোক আছে মোৰ লগত, মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। আজি পবিত্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ আৰু ইয়াত হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছে, কি ক'ব? আমি এইটোৰ বিষয়ে আনন্দিত হৈছোঁ। আজি আমাৰ খুচিৰ দিন। মই ভাবোঁ যে এইটো ভালকৈ হ'ব লাগে। ঈদটো আমাৰ বহুত উৎসৱ, এইটো ডাঙৰ উৎসৱ। আৰু যুৱক আছে, মই তেখেতৰ কাষলৈ যাম। দাদা কি ক'ব, যিহেতু আজি পবিত্ৰ ঈদ কেনেকুৱা লাগিছে? ঈদ ভাল লাগিছে। আমি গোটেই মানুহ একেলগে নামাজ পঢ়ি আহিছোঁ, সুখে শান্তি নামাজ পঢ়িম, এইটোৱে আমাৰ কামনা। আমাৰ পৰিৱেশ দেখুৱাইছোঁ, মোৰ কেমেৰাত থকা সতীৰ্থজনে দেখুৱাই আছে যে ফাকুলি যি আঞ্চলিক ঈদগাহ ময়দান আছে, সেই ফাকুলি আঞ্চলিক ঈদগাহ ময়দানত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক আহি ইয়াত উপস্থিত হৈছে আৰু একেলগে সমাগত একেলগে যি ঈদৰ পবিত্ৰ নামাজ, সেই নামাজ আদায় কৰিব। মই পৰিৱেশ দেখুৱাই আছোঁ ND24 দৰ্শকসকলক। মোৰ লগত এজন যুৱক আছে, মই তেখেতৰ কাষলৈ যাম। কি ক'বা, যিহেতু আজি পবিত্ৰ ঈদ আৰু ঈদ উপলক্ষে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। চবকে ঈদ মুবাৰক, চবকে ঈদৰ শুভেচ্ছা জনাইছোঁ। বহুত ভাল লাগিছে, হয়। কিমান মানুহ ইয়াত হয়? ইয়াত প্ৰায় আপোনাৰ 20,000 আৰু যুৱকসকল আছে, মই তেখেতৰ কাষলৈ যাম। কেনেকুৱা লাগিছে? মই কোনো ভালে লাগিছে, আজি পবিত্ৰ দিন। এনেদৰে ND24 দৰ্শকসকলক পৰিৱেশ দেখুৱাই আছোঁ যে ৰূপহীহাটৰ যি আঞ্চলিক ঈদগাহ মাঠ আছে, ঈদগাহ সেই মাঠৰ পৰিৱেশ। আৰু ইয়াতে এই বৃহত্তৰ যি ৰূপহী অঞ্চল, এই বৃহত্তৰ ৰূপহী অঞ্চলৰ প্ৰায় 20,000ৰ অধিক ইছলাম ধৰ্মাৱলম্বী লোকসকল ইয়াত একেলগে সমাগত হৈ যি পবিত্ৰ ঈদৰ নামাজ, সেই পবিত্ৰ ঈদৰ নামাজ খন্তেক সময়ৰ পিছতে অনুষ্ঠিত হ'ব আৰু এই যি নামাজ, সেই নামাজ আদায় কৰিব। গতিকে পুনৰবাৰ মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম মোৰ সতীৰ্থক। এনেদৰে সাজু হৈছে যি ঈদৰ নামাজ, পবিত্ৰ ঈদৰ নামাজ আদায় কৰাৰ কাৰণে সমূহীয়াভাৱে এওঁলোকে আদায় কৰিব আৰু আদায় কৰাৰ পিছতে আখিৰি দোৱা হ'ব আৰু সেই আখিৰি দোৱাত বিশ্ব শান্তিৰ বাবে এওঁলোকে দোৱা কৰিব। গতিকে এই পৰিৱেশ আপোনালোকে দেখাই পাইছে। গতিকে মই আৰু কিছু লোক আছে ইয়াত অহা লোক আছে। এজন জোৱান আছে, তেখেতে হয়তো ছুটি পোৱা নাই, ছুটি নোপোৱাতে আচলতে নামাজ পঢ়িব আছে। গতিকে মই এই দুই এগৰাকী সেনা জোৱান আছে ইয়াত, সেনা জোৱান সকলে আহি পেলাই ইয়াত নামাজ আদায় কৰিব এই ঈদগাহ ময়দানত। গতিকে মই আৰু এজন কাষলৈ যাম। কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান মানুহ ইয়াত হ'ব? 4-5 মান হ'ব। 4-5 মান হ'ব। 4-5 গতিকে মই পুনৰবাৰ ND24 দৰ্শকসকলক মই জনাইছোঁ, যিহেতু মই এই মুহূৰ্তত উপস্থিত আছোঁ যি ফাকুলি আঞ্চলিক ঈদগাহ ময়দান আছে, সেই ফাকুলি আঞ্চলিক ঈদগাহ ময়দানত। আৰু ইয়াত দেখা পাইছে যে প্ৰায় 20,000ৰ অধিক লোক ইয়াত এই যি বৃহত্তৰ অঞ্চল আছে ৰূপহীহাটৰ, সেই বৃহত্তৰ অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল আহি ইয়াত উপস্থিত হৈছে। একেলগে যি সমূহীয়া ঈদৰ নামাজ, সেই ঈদৰ নামাজ আদায় কৰিব। এটা ভাল লগা দৃশ্য মই পুনৰবাৰ দেখুৱাম। মই কেমেৰাত থকা সতীৰ্থজনক অনুৰোধ জনাম যে দুজন জোৱান ইয়াত আছে, জোৱানে হয়তো ছুটি পোৱা নাই, যাৰ বাবে এই যি ঈদগাহ ময়দানত ইয়াত ডিউটি পৰিছে আৰু ডিউটি পৰাৰ পিছত ইয়াতেই নামাজ আদায়, ঈদৰ যি পবিত্ৰ নামাজ, সেই পবিত্ৰ নামাজ আদায় কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।